নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA সেকেণ্ড সেমিষ্টাৰ ফিলচফি ইউনিট 2 সফিষ্ট আৰু সক্ৰেটিছ শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে। সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা ফিলচফিৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA সেকেণ্ড সেমিষ্টাৰ ফিলচফিৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, সফিষ্টসকল কোন আছিল? উত্তৰ, গ্ৰীক দৰ্শনৰ ইতিহাসত সফিষ্টসকল এক গুৰুত্বপূৰ্ণ গোট হিচাপে পৰিচিত। তেওঁলোক কোনো নিৰ্দিষ্ট দাৰ্শনিক সম্প্ৰদায়ৰ সদস্য নাছিল, বৰং তেওঁলোক আছিল ভ্ৰমণকাৰী শিক্ষক আৰু জ্ঞান বক্তৃতাৰ দক্ষ পণ্ডিত। তেওঁলোকৰ মাজত একে মতবাদ নাছিল যদিও চিন্তাধাৰাত কিছুমান সাদৃশ্য লক্ষ্য কৰা যায়। খ্ৰীষ্টপূৰ্ব 5ম শতাব্দীত গ্ৰীচত গণতান্ত্ৰিক শাসন ব্যৱস্থা শক্তিশালী হোৱাৰ ফলত নাগৰিকসকলৰ মাজত ৰাজনৈতিক জীৱনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ আগ্ৰহ বৃদ্ধি পায়। এই পৰিস্থিতিত মানুহে এনে শিক্ষা বিচাৰিবলৈ আৰম্ভ কৰে যিয়ে তেওঁলোকক বাকপটুতা, যুক্তি আৰু ৰাজনৈতিক দক্ষতা লাভ কৰাত সহায় কৰিব। এই সামাজিক চাহিদা পূৰণ কৰাৰ ক্ষেত্ৰত সফিষ্টসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মোৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 59 টকাত BA সেকেণ্ড সেমিষ্টাৰ ফিলচফি কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বৃহৎভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পোৱাটো নিশ্চিত। যোৱা বছৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 59 টকাত এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা। ধন্যবাদ। সফিষ্টসকলে গ্ৰীচৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি শিক্ষাদান কৰিছিল আৰু তেওঁলোকে শিক্ষাৰ বিনিময়ত পাৰিশ্ৰমিক গ্ৰহণ কৰিছিল। গ্ৰীচৰ শিক্ষা ব্যৱস্থাত এই ধৰণৰ ফিজ লোৱাৰ প্ৰথা প্ৰৱৰ্তন কৰাত সফিষ্টসকলেই প্ৰথম, যদিও এই প্ৰথাক প্লেটো আদিৰ দৰে কিছুমান দাৰ্শনিকৰ দ্বাৰা সমালোচনা কৰা হৈছিল, তথাপি এইটোৱে তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ উপায় আছিল। সফিষ্টসকল মূলতঃ ব্যৱহাৰিক শিক্ষা প্ৰদান কৰিছিল। তেওঁলোকে মানুহৰ দৈনন্দিন জীৱন, ৰাজনীতি আৰু সমাজ জীৱনৰ সৈতে জড়িত বিষয়সমূহত গুৰুত্ব আৰোপ কৰিছিল। উদাহৰণস্বৰূপে, প্ৰটাগৰাছে ৰাজনৈতিক আৰু সামাজিক জীৱনত সফলতা লাভৰ শিক্ষা দিছিল। জৰ্জিয়াছে বাকপটুতা আৰু বিতৰ্কৰ কৌশল শিকাইছিল। প্ৰডিকাছে ভাষা আৰু শব্দতত্ত্বৰ শিক্ষা দিছিল আৰু হিপ্পিয়াছে গণিত, বিজ্ঞান আৰু ইতিহাস আদি বিষয়ত পাঠ দিছিল। সফিষ্টসকলে প্ৰায়ে সদ্গুণৰ শিক্ষক বুলিও কোৱা হয়, কিন্তু ইয়াত সদ্গুণ শব্দটো নৈতিক অৰ্থত ব্যৱহাৰ হোৱা নাছিল, বৰং ৰাষ্ট্ৰীয় আৰু সামাজিক কাৰ্যসমূহ দক্ষতাৰে সম্পাদন কৰাৰ সামৰ্থ্যকেই ইয়াত সদ্গুণ বুলি বুজোৱা হৈছিল। তেওঁলোকৰ দৰ্শন অধিক ব্যৱহাৰিক হোৱাৰ বাবে জগতৰ পৰম সত্তা বা সৃষ্টিৰ মৌলিক ৰহস্যসমূহৰ ওপৰত তেওঁলোকে বিশেষ গুৰুত্ব নিদিছিল। 2 নম্বৰ প্ৰশ্ন, প্ৰটাগৰাছ কোন আছিল? উত্তৰ, প্ৰটাগৰাছ গ্ৰীক
দৰ্শনৰ অন্যতম প্ৰধান ছফিষ্ট দাৰ্শনিক আছিল আৰু বহুতে তেওঁক প্ৰথম ছফিষ্ট বুলিও গণ্য কৰে। তেওঁৰ জন্ম খ্ৰীষ্টপূৰ্ব প্ৰায় 480 চনত থ্ৰেছ অঞ্চলৰ এৱডেৰা নামৰ ঠাইত হৈছিল। তেওঁ গ্ৰীচৰ বিভিন্ন নগৰ ভ্ৰমণ কৰি শিক্ষাদান কৰিছিল আৰু কিছু সময় এথেন্সত বাস কৰিছিল। প্ৰটাগৰাছে সমাজ আৰু ৰাজনৈতিক জীৱনৰ সৈতে জড়িত বহু বিষয়ত আগ্ৰহ প্ৰকাশ কৰিছিল। তেওঁৰ লিখা গ্ৰন্থসমূহৰ ভিতৰত অন দ্য গডছ বিশেষ উল্লেখযোগ্য। এই গ্ৰন্থত দেৱতাসমূহৰ অস্তিত্ব সম্পৰ্কে নিশ্চিত জ্ঞান লাভ কৰাটো কঠিন বুলি তেওঁ মন্তব্য কৰিছিল। এই ধৰণৰ মতবাদৰ বাবে তেওঁ অধাৰ্মিকতাৰ অভিযোগত এথেন্সৰ পৰা বিতাড়িত হৈছিল। কিছুমান ঐতিহাসিক বিৱৰণ অনুসাৰে পিছত চিচিলিলৈ যোৱাৰ পথত সমুদ্ৰ যাত্ৰাৰ সময়ত তেওঁৰ মৃত্যু হয়। 3 নম্বৰ প্ৰশ্ন। ছক্ৰেটিছক এথেন্সৰ শাসক গোষ্ঠীয়ে কি অভিযোগত দোষী সাব্যস্ত কৰি মৃত্যুদণ্ড দিছিল? এথেন্সৰ শাসক গোষ্ঠীয়ে ছক্ৰেটিছৰ বিৰুদ্ধে কেইটামান অভিযোগ আনিছিল। সেইকেইটা হ'ল: অভিযোগ নং 1, ছক্ৰেটিছে জাতীয় দেৱ-দেৱীক অৱজ্ঞা কৰিছে, তেওঁ জাতীয় দেৱ-দেৱীক উপাসনা নকৰে। অভিযোগ নং 2, ছক্ৰেটিছে জাতীয় দেৱ-দেৱীৰ পৰিৱৰ্তে নিজৰ সৃষ্ট দেৱতাক উপাসনা কৰে। অভিযোগ নং 3, ছক্ৰেটিছে যুৱ সমাজক যি শিক্ষা প্ৰদান কৰিছে সি যুৱ সমাজক পথভ্ৰষ্ট কৰিছে। 4 নম্বৰ প্ৰশ্ন। ছফিষ্টসকলৰ মতে জ্ঞানৰ উৎস কি? উত্তৰ: ছফিষ্টসকলৰ মতে জ্ঞানৰ প্ৰধান উৎস হৈছে ইন্দ্ৰিয় সংবেদন বা প্ৰত্যক্ষ অভিজ্ঞতা। মানুহে নিজৰ ইন্দ্ৰিয়ৰ সহায়ত যি উপলব্ধি কৰে তাকেই জ্ঞানৰ ভিত্তি বুলি ধৰা হয়। তেওঁলোকৰ মতে প্ৰত্যক্ষ অভিজ্ঞতা ব্যক্তি, সময় আৰু পৰিস্থিতি অনুসাৰে ভিন্ন হয়। এইকাৰণে সত্য বা জ্ঞানো সকলো সময়ত একে নহয়। ছফিষ্টসকল আপেক্ষিকতাবাদী ধাৰণাত বিশ্বাস কৰিছিল আৰু তেওঁলোকৰ মতে মানুহেই সকলো বিষয়ৰ মাপকাঠি। ফলত কোনো বস্তুগত বা সাৰ্বজনীন স্বীকৃত সত্যৰ অস্তিত্ব স্বীকাৰ কৰা তেওঁলোকৰ বাবে কঠিন হৈ পৰে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ ফিল'ছফি কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই, তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।